प्रदेश कংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক পুনৰবাৰ গ্ৰেপ্তাৰ দ্বিতীয়টো গোচৰত জামিন পাই মুকলি আকাশৰ তললৈ ওলাই আহিছিলেহে আকৌ জাগিৰোড আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজত। আজি ভিডিঅ'টো আৰম্ভ কৰিছো ৰিতম সিঙক লৈ। সকলোৱেতো জানে ন ৰিতম সিঙক কি কাৰণেনো গ্ৰেপ্তাৰ কৰিছিল বা কি কাৰণে জেলত ভৰাই থৈছিল, কিন্তু যিয়ে নহওক যি কাৰণে নহওক সেইবিলাক একদম সাধাৰণ কেছ। তাতকে ডাঙৰ ডাঙৰ কেলেংকাৰী কৰা মানুহ মানে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে বিনা কেছত, আৰু এইবিলাক সাধাৰণ এটা কিবা পোষ্ট দিয়া কিবা দিয়া ইমানেই যদি তহঁতৰ ভয় তহঁতে কিয় ঠিক নহয়, হয় না নহয়? সৎ সাহসেৰে তহঁতে নহয় বুলি ক'বলৈ যা বা যুঁজ যে আমাৰ এইটো কথা কিয় কৈছো, এইটো মিছা কথা, কিন্তু সেইটো কৰিব নোৱাৰি। যিকোনো প্ৰকাৰে মুখ বন্ধ কৰিবলৈ মানে জেলত ভৰাই থৈ দিয়ে। আৰু জেলত ভৰোৱা কাৰণ এইটোৱে, চা আমাৰ কথা কোনোবাই যদি কিবা কয় তেতিয়াহ'লে তহঁতক জেলত ভৰাম। এইখন চৰকাৰৰ দিনত সেইটোৱে চলি আছে। আৰু যি কি নহওক কিন্তু আজি সেইটো কাম কৰিব নালাগিছিলে, যিহেতু বিহু আহি আছে ন, ৰঙালী বিহু আহি আছে, আৰু এই বিহুটোত তেওঁ মানে পিতৃয়ে কি ধৰণে মানে কান্দিছে আপোনালোকে দেখিছে ন, কেনেধৰণে প্ৰতিবাদ কৰিছে। সঁচাকৈ বহুত বেয়া লাগে, এইবিলাক কৰিব নালাগে আচলতে। সাহস আছে যদি বা মিছা কথা যদি তোমালোকে যুঁজা ন, কিন্তু সেইটোকে কৰিব নোৱাৰি মুখ বন্ধ কৰিবলৈ মানে চেষ্টা কৰি আছে সাধাৰণ নাগৰিকৰ লগত। মোৰ ভিডিঅ'টোৰ দ্বাৰা সকলো বন্ধু বান্ধৱীকে এটা কথা ক'বলৈ বিচাৰোঁ, যদি কোনোবা মানে চিনাকি আছে ৰিতম সিঙৰ দেউতাকৰ লগত বা ৰিতম সিঙৰ লগত, তেওঁলোকে নিশ্চয় নতুন সভাপতিৰ লগত যোগাযোগ কৰক। আৰু দিলীপ শইকীয়া মানুহজন একদম বেয়া মানুহ নহয় মানে নাজানো আৰু, কিন্তু মানৱতা বোলা বস্তু এটা যে আছে সেইটো আমি দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত গম পাইছোঁ। আৰু মানুহজন সঁচাকৈ ভাল মানুহ। আৰু এতিয়া কি হৈছে জানেনে, আপোনালোকক মই কওঁ শুনক, নতুন বিজেপিখিনিয়ে সেই দিলীপ শইকীয়া যেতিয়া সভাপতি হৈছে তেওঁলোকে থৰহৰি কম্পমান বুলি এটা শব্দ আছে নহয়, এই থৰহৰি কম্পমান চাই থাককচোন হা। তেওঁলোকে যিমান 2 নম্বৰী কৰিছে, যিমান যিখিনি কৰিছে আপোনালোকে চাই থাকক। এতিয়া বিজেপি ভিতৰ চৰত পূৰা লাগি আছে। আৰু আপোনালোকৰ মাজলৈ মই এটি সৰু ভিডিঅ' লৈ আহিছোঁ, চাওক। মই কোৱা কথাখিনি যদি মিছা তেন্তে হ'লে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই, আৰু ক'ব যে বোলে বাইদেউ হয় আপুনি কোৱা কথাখিনি মিছা। আৰু শুনক, এইবিলাক 2 নম্বৰী কৰি যেতিয়া মানুহবিলাকক হাৰাশাস্তি কৰে, যিখিনি অকণমান হ'লেও যদি ভাল ভাৱ আছিলে সেই ভাল ভাৱখিনিও নাইকিয়া হৈ যাব। আৰু যেনেকৈ এতিয়া কিছুমান কয় ন, এজিপিটো একদম নামচুটি নাইকিয়া হৈ গ'ল, হয়নে নহয়? প্ৰফুল্ল মহন্তক যেনেকৈ লেই চেই কৰা হ'ল, ঠিক আমাৰ মামাকো মানুহবিলাকে লেই চেই কৰিব। মামা যদি এতিয়াই ঠিক নহয়, তেওঁ মানে এতিয়া নিজকে একদম গব্বৰ সিং বুলি ভাবিছে। গতিকে সকলোৰে আগলৈ মই অকণমান সৰু ভিডিঅ' এটা দেখাই দিছোঁ, চাওকচোন নিউজটো। স্থান এৰিলে মানুহ হেৰাই, বাজপেয়ী ভৱনত বিজেপিৰ দুৰ্গতি, কথা কলেই লাগে লেঠা। হঠাৎ মুখ বন্ধ হল প্ৰাক্তন কংগ্ৰেছীৰ, সভাপতি সলনিৰ পিছতেই বিজেপিৰ লতিখতি। একালৰ বৃন্দাবন একালত পৰেচন। সিদিনালৈকে বিজেপিত দপদপাই থকা একাংশ নেতাৰ এতিয়া অৱস্থা হৈছেগৈ তথৈবচ। ক'বলৈ গ'লে এক প্ৰকাৰ বাঁহৰ গছৰ ভোল হৈ পৰিছে একাংশ প্ৰাক্তন কংগ্ৰেছী তথা বিজেপি। ৰাজ্যিক বিজেপিৰ সভাপতি সলনি হোৱাৰ পিছতেই ৰং সলনি হৈছে বাজপেয়ী ভৱনৰ। বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এতিয়া নচলে বিজেপিৰ দাদাগিৰি। এক প্ৰকাৰ মুখ বন্ধ কৰি আচলৰ তলত লুকুৱাবলগীয়া অৱস্থা হৈছেগৈ একাংশ বিজেপিৰ। সাংসদ দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে থৰকাচুটি হেৰুৱাইছে প্ৰাক্তন কংগ্ৰেছীসকলে। মন কৰিবলগীয়া কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ভৰসা কৰিয়েই এইসকল সুবিধাবাদী নেতাই বিজেপিত যোগদান কৰিছিল। এটা সময়ত কংগ্ৰেছৰ বৰঘৰত দপদপাই থকা এইসকল নেতাই ভাবিছিল যে কংগ্ৰেছৰ দৰে বিজেপি দলতো হিমন্ত বিশ্ব শৰ্মাই যি কয় সেয়াই হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিজেপিয়ে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথামতেই পৰিচালিত হ'ব বিজেপি। বিজেপিৰ পুৰণি কৰ্মী আৰু নেতাসকলক একাষৰীয়া কৰি গুজেই গছ হ'ব বিচাৰিছিল এইসকল প্ৰাক্তন কংগ্ৰেছীয়ে। কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি। প্ৰাক্তন কংগ্ৰেছী তথা বিজেপিসকলে ভবাৰ দৰে বিজেপি নচলে। নিজস্ব নীতি আৰু আদৰ্শৰ ক্ষেত্ৰত আপোচ কৰা নাই গেৰুৱা দলটোৱে। তদুপৰি একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত কোনো নেতাৰ বহতীয়া হৈ নাথাকে গেৰুৱা দলটো। এই কথাটো পুনৰবাৰ প্ৰমাণ কৰি দিলে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
RSS আৰু বিজেপিৰ একনিষ্ঠ সেৱক দিলীপ শইকীয়াই দলৰ দায়িত্ব লৈ বুজাই দিলে ক্ষমতাৰ বাবে বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছীসকলৰ অকাত কংগ্ৰেছৰ দৰে বিজেপি দলটো যে কোনো নেতাৰ বহতীয়া নহয় সেয়া বুজাই দিলে দিলীপ শইকীয়াই যাৰ ফলত এতিয়া বাজপেয়ী ভৱনত মাত হেৰাইছে প্ৰাক্তন কংগ্ৰেছী তথা ন বিজেপিসকলৰ আনকি কোনোবা সাংবাদিকে কিবা সুধিলেও মুখ বন্ধ কৰি ৰাখিবলগীয়া হৈছে এইসকল নেতাই তদুপৰি এইসকল ন বিজেপিৰ ওপৰত ৰাজ্যিক বিজেপিয়ে ৰাখিছে চোকা নজৰ কিয়নো ক্ষমতাৰ স্বাৰ্থত দল সলনি কৰা এনে নেতাৰ ওপৰত বিশ্বাস আৰু আস্থা দুয়োটাই নাই বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন কৰিবলগীয়া যে সিদিনালৈকে এনে একাংশ নেতাই দপদপাই আছিল বাজপেয়ী ভৱনত এনে একাংশ নেতাৰ বাবে বাজপেয়ী ভৱন ত্যাগ কৰিছিল বিজেপিৰ বহু জ্যেষ্ঠ নেতাই কিন্তু হঠাৎ সলনি হৈছে বাজপেয়ী ভৱনৰ পৰিৱেশ সভাপতি দিলীপ শইকীয়াৰ দৃঢ় স্থিতি এক প্ৰকাৰ নিধিৰাম চৰ্দাৰ কৰি তুলিলে মুখ্যমন্ত্ৰী হিমন্তৰ জহত ফিতাহি মাৰি অহা এইসকল নেতাক ৰাজ্যিক বিজেপিৰ বৰঘৰত চলা এনে পৰিৱৰ্তনে দলটোৰ নিষ্ঠাবান কৰ্মীসকলক উৎসাহিত কৰি তুলিছে যদিও নিশ্চয় দেখিলে নহয়নে দেখাৰ পিছত মই কোৱা কথাখিনি বাৰু মিছা নেকি আৰু এই নিউজটো যদি মিছা নহয় তেন্তে হলে সঁচাকৈ কিন্তু হ'ব আমাৰ ২৬ৰ ইলেকশ্যনত লক্ষণীয় গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই